মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি ৰাকেশ বণিকক দিলে শুভেচ্ছা। ৰাকেশৰ এই যাত্ৰাৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীয়ে কৰাৰ আশ্বাস। অসম পৰ্যটনৰ প্ৰচাৰৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মস্কোৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা। অসমীয়া কলা সংস্কৃতি আৰু অসমৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বিদেশী লোকক আমন্ত্ৰণ জনোৱাৰ লগতে পৰ্যটনৰ প্ৰসাৰ কৰিব যাত্ৰাকালত ৰাকেশে। 7খন দেশ 9000 কিলোমিটাৰ পথ এখন ভৰিৰে চাইকেল চলাই যাত্ৰা কৰিবলৈ সাজু ৰাকেশ পেৰাচাইক্লিষ্ট, যাৰ বাবে এতিয়া দৈনিক অনুশীলনত ব্যস্ত ৰাকেশ। কিছু বছৰ পূৰ্বে ভয়ংকৰ পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে ৰাকেশে হেৰুৱাইছিল এখন ভৰি। এই দুৰ্ঘটনাৰ পাছত ৰাকেশ বণিকক দিলে নতুন জীৱন, নতুন পৰিচয়। নিৰ্বাচন আয়োগৰ ষ্টেট আইকন সন্মানেৰে সন্মানিত ৰাকেশে 22000 কিলোমিটাৰ পথ এখন ভৰিৰে চাইকেল চলাই জগত জিনিছিল এটা সময়ত। কলিয়াবৰৰ আমবাগানৰ যুৱক ৰাকেশ বণিকে ইতিমধ্যে কেইবাখনো দেশ এখন ভৰিৰে চাইকেল চলাই সফলতা বুটলিবলৈ সক্ষম হৈছে। জীৱন যুদ্ধত হাৰ নমনা ৰাকেশ বণিক আজি সকলোৰে বাবে আদৰ্শ, অনুপ্ৰেৰণাৰ এক উৎস। মই এখন চাইকেল এক্সপিডিশ্যন কৰিব গৈ আছোঁ। সেইটো হ'ব আপোনাৰ মস্কো, ৰাছিয়াৰ পৰা ইণ্ডিয়ালৈকে। আৰু স্পেচিয়েলি মই এইটো আপোনাৰ অসম টুৰিজিমৰ লগে লগে আমাৰ অসমৰ কলা সংস্কৃতি আৰু আমাৰ যি আছে পৰ্যটন ক্ষেত্ৰত সেইবোৰ কথাবোৰ মেছেজ লৈ মই সেইবোৰ দেশত চাইকেল কৰিব গৈ আছোঁ। আৰু মই টোটেল 6খন কাণ্ট্ৰি পাম তাতে, আৰু তাতে এপ্ৰক্সিমেটলি 9,000 to 10,000 কিলোমিটাৰ হ'ব। উইদিন 4 মাহত কমপ্লিট কৰিম বুলি ভাবিছোঁ। আচ্ছা, অনাৰেবল CM ছাৰক মই মানে মেছেজ দিছিলোঁ 3-4 দিন আগত, কাৰণ কি যিহেতু তেওঁ আমাৰ গাৰ্জেন হয়। ছাৰক মানে গোটেইখিনি কথা তেওঁ অৱগত হোৱাটো মই বিচাৰোঁ। আৰু মই একচুৱেলি মোৰ ইণ্ডিভিজুৱেল এইটো ৰাইড কৰা নাই, এইটো মই অসমক ৰিপ্ৰেজেণ্ট কৰি মই ৰাইড কৰিব গৈ আছোঁ। চ' মেছেজ ছাৰক কৰিলোঁ যে ছাৰ আপোনাৰ লগত মই কথাবোৰ শ্বেয়াৰ কৰিব বিচাৰোঁ। তো 2 দিন পিছতেই ছাৰ অফিচৰ পৰা কল আহিল মোক, যোৱা মানডে মোক মাতিলে। আৰু ছাৰে খুব ভাল ৰেছপন্স মোক কৰিছে, আৰু যেনেকুৱা ধৰণে সহায় লাগে ছাৰে কৰিব বুলি কৈছে। আৰু ইনিচিয়েলি লগে লগে মোক এটা এমাউণ্টো তেওঁ ৰিলিজ কৰি দিছে। আৰু অভাৰঅল ছাৰৰ ব্লেছিংছ লৈ কিনে, আৰু ছাৰে এইটো ছাৰক ৰিকুৱেষ্ট কৰিছিলোঁ অনাৰেবল CM ছাৰক যাতে মোৰ ফ্লেগ অফটো গুৱাহাটীৰ পৰা কৰি দিয়ে, আৰু তেওঁ সেইটো এছুৰেঞ্চ কৰিছে যে মোৰ যেতিয়া ফাইনেল ডেটটো হৈ যাব সেইটো হিচাপত ছাৰক জনাব কৈছে, ছাৰে ফ্লেগ অফটো কৰি দিব। এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই। এপ্ৰিলৰ প্ৰথম সপ্তাহ নহ'লে ছেকেণ্ড উইকতো 100% মই ওলাবই লাগিব। বিকজ ৰাছিয়াত মানে মস্কোত এটা ডাঙৰ প্ৰগ্ৰাম হ'ব গৈ আছে, এইটো 18th of এপ্ৰিলত, আৰু সেইটোত মোক ইনভাইট কৰিছে। আৰু সেইটো মোৰ কাৰণে ডাঙৰ এডভান্টেজ হ'ব যে মই যিটো মেছেজ মই লৈ গৈ আছোঁ যে তেওঁলোকক মই দিম, তাতে হেজাৰ মই মানুহ পাম। আৰু সেই মানুহবোৰক মই একেটা ষ্টেজৰ পৰাই মই মোৰ অসমৰ বিষয়ে তেওঁলোকক মই ক'ব পাৰিম আৰু তেওঁলোকক আমন্ত্ৰণ কৰিব পাৰিম। হয়, মোৰ এতিয়ালৈকে অলৰেডি মই 21,000 কিলোমিটাৰ মই চাইকেলিং কৰিছোঁ, আৰু 2015ৰ পৰাই কৰি আছোঁ। চ' মোৰ মানে লাষ্ট যিটো লংগেষ্ট বাইচাইকেল এক্সপিডিশ্যন আছিল সেইটো হৈছিল আপোনাৰ বেংকক টু গুৱাহাটীলৈকে। সেইটো আজিলৈকে কোনো ব্ৰেক কৰিব পৰা নাই। আৰু এইখন বাইচাইকেল এক্সপিডিশ্যন মই কোনো মোৰ নিজৰ ৰেকৰ্ডৰ কাৰণে কৰিব বিচৰা নাই। মই জাষ্ট মোৰ অসমক ৰিপ্ৰেজেণ্ট কৰি, আৰু অসমৰ যিটো মই অলৰেডি ক'লোৱেই যে আমাৰ টুৰিজিয়ামক কেনেকৈ প্ৰমোট কৰিব পাৰি, সেই মেছেজ লৈ মই এইটো ৰাইড কৰিব গৈ আছোঁ। আৰু তাতে মই কাণ্ট্ৰি পাম, আপোনাৰ ৰাছিয়া পাম, কাজাকিস্তান পাম, তাৰপিছত কিৰ্গিস্তান পাম, চাইনা পাম, নেপাল পাম, আপোনাৰ তাৰপিছত মই ইণ্ডিয়া সোমাম। চ' ডিফিকাল্টিটো থাকেই, মানে লাইক যিহেতু মোৰ ভৰি এখন নাই, চ' অবষ্টাকল বহুতকেইটাই পাম, আৰু সেইবোৰক মই মানে চেজ কৰিব বিচাৰি আছোঁ। বিকজ মৃত্যুৰ লগত মই বহুত ক্ল'জলি মানে লগ পাই আহিছোঁ যেতিয়া মোৰ এক্সিডেণ্ট হৈছিল। চ' মৃত্যুকটো মই ভয় নকৰোঁ, সেইটোৰ কাৰণে ইমান ডাঙৰ মই মানে ইচ্ছা মনত পুহি লৈছোঁ। আৰু একৰ্ডিং টু মোৰ ছিটুৱেশ্যন, যি হ'ব ছিটুৱেশ্যনত মই দেখিম আৰু দেখিব বিচাৰি আছোঁ। যি হ'ব মই হেণ্ডেল কৰিব বিচাৰি আছোঁ। বিকজ 2012 চনত মোৰ এক্সিডেণ্ট হৈছিল, তেতিয়াৰ পৰা আজিলৈকে কোনো মোৰ লাইফত বেয়া হোৱা নাই, আৰু কোনো বেয়া মানুহো আজিলৈকে মই পোৱা নাই। চ' সেইটোৰ এটা মোৰ পজিটিভ ভাইবছ লৈ মই কৰিব গৈ আছোঁ। চ' আপোনালোকৰ ব্লেছিংছ আছে আৰু গোটেই অসমবাসীৰ আশীৰ্বাদ আছে, মই 100% এইটো মই পূৰা কৰিব পাৰিম। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।